নমস্কাৰ, আজি আপোনালোকক মই দেখাম হোমমেড ঘি কেনেকৈ বনাব পাৰি। এইখিনি গাখীৰৰ খৰ মই আজি 10-15 দিনৰ পৰা টুকি ৰাখিছোঁ। গাখীৰৰ খৰখিনি উঠাই থওঁ এটা কণ্টেইনাৰত, ফ্ৰিজত ৰাখিলেই হ'ল। তাৰপিছত একো বেলেগ প্ৰচেছ নাই, কেৰাহীখন পাতি দিছোঁ আৰু এনেকৈ মই লাৰি যাই থাকিম। চাই যাব আপোনালোকে, খালীকৈ তলত লাগিব নিদিব। তলত লাগি দিলে অলপমান দৈ যোৱাত গোন্ধ এটা ওলাব পাৰে, খালীকৈ লাৰি থাকিলেই হ'ল। এনেকৈও হ'ব, কিন্তু এইবিলাক চাব বাবুলছবিলাক যেন গাত ছিটিকি নপৰে, বহুত ছিটিকি কাষত পৰি থাকে। আপোনালোকে দেখিছেই ঘিবিলাক ওলাব ধৰিছে। আৰু আপোনালোকে বজাৰৰ ঘিত কৰি এনেকৈ ঘৰত বনাই খাবচোন। গোন্ধটো যে এনেকুৱা ধুনীয়া গোন্ধ, আৰু বনালেতো পিছত মোৰ হৈয়ে গ'ল। বজাৰত সেই বেছিভাগ ডালটাই থাকে আৰু মিক্স কিবাকিবি থাকে চাগে। এনেকৈ ঘৰত বনাব আপোনালোকে। এয়া হ'ল, এতিয়া মই চেকনিৰ এখনেৰে চেকি ৰাখিম। বটলটো কিন্তু বজাৰৰ পৰা অনা ঘিৰ বটলত। আমি এনেকৈ বনাই